দিছে আই মোৰ চন্দিকা আজি এবাৰ তেনেকুৱা কৰ্মভাগ নিজেও নকৰিবা জানি মেলিবা কোনোবাই কৰিলেও তোমালোকে ভুল শুধৰণি দিবা দেই তোমালোকে এনেকুৱা অন্যায় নকৰিবা আৰু মই যেতিয়া আহিম তোমালোকে সুৰাপান কেতিয়াও নকৰিবা আৰু ৰচুন পিঁয়াজৰ সেইটো ভাজি কেতিয়াও নবনাবা মই খুব বেয়া পাওঁ মই নাখাওঁ সেইবিলাক মই সকলোখিনি বেয়া পাই মই এনেকুৱা মোৰ দুখ দুৰ্গতি হ'বলৈ হৈছে বিশ্বাস মই খুব দুখ পাইছোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল মৰমী ব্লগ চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভাল বৰ্তমান মোৰো ভালেই বাৰু যোৱাকালি মই আপোনালোকক ভিডিঅ' যোগে কৈ থৈছিলোঁ যে আপোনালোকক মই আৰু বিশেষ এটা ভিডিঅ' দেখুৱাম যিটো নেকি মহামায়াৰ মাতৃ কেনেকুৱা কালৰূপ ধাৰণ সঁচাকৈ বহুত দুখ লগা আৰু বহুত ভয়াৱহ মানিলেই এই আই মাতৃয়ে মহামায়া মাতৃয়ে সঁচাকৈ সকলোকে দয়া কৰে আৰু নামানিলে সকলোকে এফালৰ পৰা ধ্বংস কৰে এই গোপিনীগৰাকী দেখিছেনে কাকতি মিনতি কৰি তেওঁক আচলতে এতিয়া তুষ্ট কৰা হ'ল সাক্ষাৎ মই এনেকৈ যদি মহামায়াৰ আই বসন্ত ৰূপটোত এনেকৈ ঘাটি লাগিলে তেওঁ যদি গোপিনী ৰূপত এনেকৈ সাজ পাৰ কৰি তেওঁক সন্তুষ্ট কৰিবলৈ আহে অথচ তেওঁ গাত এনেকৈ আই মাতৃ আহি লম্ভি লয় দেখিছেনে কেনেকৈ কঁপিছে কেনেকৈ কৰিছে একো উঠিৰ নাইকিয়া নিচিনা হৈ যায় মানুহগৰাকী আচলতে বহুত ভয় লগা দৃশ্য এনেকুৱা দৃশ্য শুনি থাকোঁ কিন্তু দেখিবলৈ আচলতে সন্মুখত আমি তেনেকৈ নাপাওঁ আৰু এনেকুৱা সমাজলৈ বৰ বিশেষ যোৱা নহয় যিহেতু সেয়েহে গম নাপাওঁ এই আইতাগৰাকীৰ কথা মই বহুতৰ মুখত শুনিছিলোঁ কিন্তু এনেকৈ হৈ যায় কাৰণে আমি সকলোৱে ভয় খাওঁ সেই হেতুকে দেখিছেনে সকলোৱে তামোল দিলে এতিয়া শেষত ময়ো এখন দিলোঁ তেওঁ তুষ্ট হ'ল তাৰ পাছত যিগৰাকী কন্যা গাত বসন্ত মহামায়া বসন্ত আচলতে লম্ভি আছিল তেওঁক এইবাৰ সন্তুষ্ট কৰিবলৈ সকলো আগবাঢ়িছে আচলতে দুখ লগাৰ কাৰণে এনেকৈ হৈ যায় বুলি আমি বহুত আগে পাছে শুনিছোঁ কিন্তু আজি মই সাক্ষাতে দেখিলোঁ সেয়ে আপোনালোকক মই দেখাম বুলি যোৱাকালি ভিডিঅ'ত কৈ থৈছিলোঁ এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ সঁচাকৈ আজিৰ যুগতো ভগৱান নাই বুলি বা আগৰ নিয়ম নীতিসমূহ যে কৰিব নালাগে বা বৈজ্ঞানিক যুগ আহিল হেতুকে বৈজ্ঞানিক মতে আধুনিক মতে কৰিবলৈ গৈ আমাৰ আচলতে পৌৰাণিক যিসমূহ নীতি নিয়ম সকলো পাহৰি আমি আধুনিকতাৰ মাজত নিজকে বিলীন কৰিবলৈ গৈ আছোঁ নহয় জানো সেই হেতুকে এই কথাষাৰ মই ক'বলৈ সুবিধা পাইছোঁ যে আজিৰ যুগতো এনেকৈ দেখিছেনে মহামায়া ৰূপ লৈ যে এই ভিক্ষুটি গাত কেনেকৈ দেখুৱাই দিছেহি যদি তেওঁলোকক পুজি নললোহেঁতেন নিশ্চয় এই
ছোৱালীজনী আমি হয়তো আজি হেৰুৱাবলগীয়া হ'লহেঁতেন। সেয়ে কওঁ মই, বিশ্বাস সঁচাকৈ মানুহৰ অতি প্ৰয়োজন। বিশ্বাসেই আদিমূল আৰু ধৰ্মৰ খুঁটি কেতিয়াও লৰাব নালাগে। সেয়েহে আমাৰ নিজ ধৰ্মক পালন কৰি সকলোৱে নিজ নিজ ধৰ্মমতে চলিব লাগে। শেষত সকলোৰে মংগল হওক, কামনা হওক, তাৰে আশাৰে মোৰ ভিডিঅ'টো ইমানতে মই সামৰিছোঁ। বিশেষ ভিডিঅ' মই আপোনালোকক দিছোঁ, একেবাৰে শেষ কৰি আপোনালোকে চাব। বহুত দৃশ্য ইয়াত দেখিবলৈ পাব আৰু শুনিবলৈ পাব। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি যাব। ধন্যবাদ। Ai mul bokul he